নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ময়ো বাৰু ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু আপোনালোকে যে মোক নিৰ্দেশ দিয়ে, আদেশ দিয়ে, আপোনালোকে মোৰ পৰা যে আশা কৰে যে প্ৰত্যেক দিনাই এটা ভিডিঅ' দিব লাগে, আৰু সেই আশা আৰু সেই নিৰ্দেশ মই আপোনালোকৰ মানি মই পুনৰ আজি এটা ভিডিঅ' বনাইছোঁ। বেয়া চেয়া নাপাব, কাৰণ আপোনালোকে ভিডিঅ' নিদিলে বেয়া পায়, আৰু ময়ো মোৰ যিমান ব্যস্ততাৰ মাজতো অকণমান সময় উলিয়াই আপোনালোকৰ কাৰণে ভিডিঅ' এটা তৈয়াৰ কৰোঁ আৰু ভাল ভাল খবৰবিলাক আপোনালোকক দিবলৈ চেষ্টা কৰোঁ, যাতে আপোনালোকৰ মনটো ভাল হৈ থাকে আৰু আপোনালোকে যাতে জীৱনত আগবঢ়াত কিছু সুবিধা হয়। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সময়তেই আজি মই যিটো বিষয়ৰ ওপৰত কথা পাতিম, সেই বিষয়টো হৈছে যে আপোনাৰ আমি হনুমান চালিচা যে পঢ়ি আছোঁ, মই যে সদায় আপোনালোকক হনুমান চালিচাখন পঢ়িবলৈ কৈ আছোঁ, মই যে হিন্দী বা অৱধি ভাষাৰ যে হনুমান চালিচাখন কিয় পঢ়োঁ সেই কথাটো ক'ম। আৰু আপোনালোকে হনুমান চালিচাখন যে পঢ়ি আছে, সেই যে হনুমান চালিচাখন কিছুমানৰ যে শুদ্ধ নহয় বা বেলেগ কিবা পঢ়ি আছে, তাৰ কাৰণটো মই আপোনালোকক ক'ম যে আপোনালোকে কোনখন পঢ়িব আৰু কোনখন আপোনালোকে পঢ়ি ইমান দিনে হনুমান চালিচা বুলি বেলেগ পঢ়ি আছে। আৰু সেইটো কথা হয়ও, মই প্ৰমাণো পাইছোঁ, আৰু মোৰ ওচৰতো বহুত কেইজন আহে, তেওঁলোকে নিজৰ হনুমান চালিচাখন মোক দেখায়, আৰু মই চাই পেলাই কওঁ যে ইয়াত যে আপোনালোকৰ চালিচাখন নাই। গতিকে সেই কথালৈ মই আহিম আপোনালোকৰ, কিন্তু তাৰ আগে আগে মই আপোনালোকক চাৰিটা মই কমেণ্ট মেছেজ পঢ়ি শুনাম। আপোনালোকে শুনিব কমেণ্টকেইটা আৰু চাব। তো ইয়াতে প্ৰথম কমেণ্টটো মই আপোনালোকৰ স্ক্ৰীণত দি দিম। মই সংকল্প লৈছোঁ 11 দিনৰ 5 দিন হৈছে। তাৰপিছত মই এটা ভইচ মেছেজ কৰিছিলোঁ তেওঁলোকৰ ল'ৰাটোৰ এটা অপাৰেশ্যনৰ কিবা কথা এটা আছিলে, তেওঁ সেইকাৰণে সংকল্প ল'ব বিচাৰিছিল, মোক আগৰ মেছেজবিলাকত জনাইছিলে, আৰু কিবা এটা অপাৰেশ্যন আছিলে, তাৰ কাৰণে তেওঁ সংকল্প লৈছিল যাতে অপাৰেশ্যন নকৰাকৈ তেওঁলোকৰ কথাখিনি যাতে ঠিক হৈ যায়। আৰু গোটেইখিনিতো ভগৱানৰ ওপৰত নিৰ্ভৰশীল ন। আমি যিমান মানুহে যিমান কৰিলেও গোটেইখিনি মেজিক বা যিমানখিনি আপোনাৰ জীৱনত ক্ৰিয়া কৰে, গোটেইখিনিতো ভগৱানৰ দ্বাৰাই হৈ থাকে ন। আজি যি মই কথাখিনি কৈ আছোঁ, তেওঁৰ ইচ্ছা নহ'লে মই আজি এনেকৈ ভিডিঅ' বনাব নোৱাৰিলোহেঁতেন। গতিকে গোটেইখিনি তেওঁৰ ওপৰতে। এই মেছেজটো যেতিয়া আহিছিলে তেতিয়া তেওঁক কৈছিলে, আৰু তেওঁৱে মোক কৈছিল যে মই 11 দিন সংকল্প লৈ আৰু বজৰং বাণখন পঢ়ি প্ৰমাণ পালোঁ। মোৰ ল'ৰা অপাৰেশ্যন ৰুমত সোমোৱাইও অপাৰেশ্যন নহ'ল, ইনফেকশ্যন নাইকিয়া হ'ল, বিপদৰ পৰা উদ্ধাৰ কৰিলে। মই আকৌ সংকল্প ল'ম, আপোনাৰ ভিডিঅ' চাই মই তেনেমতে কাম কৰি গ'লোঁ। এইটো প্ৰথম মেছেজ। 2 নম্বৰ মেছেজটো শুনিব। আপোনাৰ ইউটিউব ভিডিঅ' মই প্ৰায় চাওঁ। মই এটা বিপদত পৰি আপোনাক মেছেজ কৰিলোঁ। মোৰ অমুক আজি কেইবাদিন ধৰি ডিঙিৰ এটা বেমাৰত ভুগি আছে, ডাক্তৰে সন্দেহ কৰিছে, পৰীক্ষা নিৰীক্ষা কৰি আছে, ৰিপৰ্টবোৰ যেন নিগেটিভ হয়, তাকে আপোনাৰ নামঘৰত এগছি বন্তি দি আমাক উপকাৰ কৰে যেন। নাম অমুক, আপোনাৰ মন্দিৰ ভাগলৈ সামান্য অৰিহণা দিবলৈ মন কৰিছোঁ, এই সুবিধাকণ দিয়ে যেন। আপোনাৰ উত্তৰ পাম বুলি আগ্ৰহেৰে বাট চাই ৰ'ম। মই ক'লোঁ ঠিক আছে, হ'ব দিয়ক, ইয়াত কোনো অৰিহণাৰ কথা নাই, মই লিখাও নাই, চাব পাৰিব তাত। কোনো অৰিহণা দিবলৈ তেওঁক কোৱা নাই, কোনো অৰিহণা নালাগে বুলি কৈছোঁ, বা লিখাই নাই, সেই বিষয়ে মই কোৱাই নাই। আৰু পৰাপক্ষত মই অৰিহণাৰ কথা ক'লে মই উত্তৰটো নিদিওঁৱেই, কাৰণ মোক প্ৰয়োজন নাই। তাৰপিছত মই যেতিয়া ক'লোঁ ঠিক আছে হ'ব দিয়ক, তেওঁ ক'লে বহুত বহুত ধন্যবাদ দাদা। তাৰপিছত এটা মেছেজ দিছে, ৰিপৰ্ট নৰ্মেল আহিছে দাদা, আপোনাক বহুত বহুত ধন্যবাদ, আজিহে মনটো ভাল লাগিছে, জয় বজৰংবলী, জয় শ্ৰীৰাম। আৰু এটা শুনিব। তুমি যে বজৰং বাণখন পঢ়ি যোৱাৰ পিছৰ পৰা আমাৰ ঘৰখন লগতে গাঁওবোৰ আগতকৈ পাতল লাগিছে, তোমাৰ শুভকামনা কৰিলোঁ, কেইটা বজাত ঘৰ পালাগৈ, তেনেকুৱা আৰু খা খবৰ সুধিছে। তাৰপিছত এটা মেছেজ শুনক আপুনি। তাৰপিছত দিছে, তুমিও এখন দোকান পাতিছা। মই কালি এটা ভিডিঅ' দিছিলোঁ যে জ্যোতিষসকলে ভয় বিক্ৰীৰ এখন দোকান খুলিছে, য'ত আপোনালোকক ভয় খুৱাই বিভিন্ন ধৰণৰ বস্তু দি পেলাই তেওঁলোকে লুটপাট কৰিব বিচাৰে। আৰু তাত সেই কমেণ্টটোতে সেই ভিডিঅ'টোতে এটা কমেণ্ট আহিছে, তুমিও এখন দোকান পাতিছা। আৰু সেই কমেণ্টটো দিছে আমাৰ তেজপুৰৰ এগৰাকীয়ে। বাকীখিনি মেছেজটো কৰিছোঁ তেওঁলোক বহুত দূৰ দূৰণিৰ, শিৱসাগৰ, কোনোবা বাইহাটা চাৰিআলি, কোনোবা অসমৰ বিভিন্ন ঠাইৰ পৰা বা অসমৰ বাহিৰৰ ঠাইৰ পৰা মোলৈ মেছেজ কৰে যে মই ভাল পালোঁ,
বহুত ডাঙৰ ডাঙৰ মানুহে মোলৈ ফোন কৰে, মেছেজ কৰে যে আপোনাৰ দ্বাৰা মই উপকৃত হৈছোঁ। কিন্তু আমাৰ তেজপুৰৰ এইগৰাকী ব্যক্তিয়ে যে মোক কৈছে যে তুমি এখন দোকান পাতিছা। কথাটো হ'ল যে তেওঁ আমাৰ ঘৰলৈ আহিছিলে। মই তেওঁক লগ পোৱা নাই। আমাৰ ঘৰত নামঘৰত চাকি বন্তি তেওঁ জ্বলাই গৈছিলে কিজানি। দেউতাক লগ পাইছিলে আৰু তেখেতৰ কোনোবা কাৰোবাৰ বিয়ালৈ আমাক নিমন্ত্ৰণ জনাইছিলে বুলি কৈছিলে। কিন্তু বিয়াখনলৈ যোৱা নহ'ল। আৰু যেতিয়া মোৰ বিয়াখনলৈ যোৱা নহ'ল আমাৰ ঘৰৰ কোনো, তেওঁ মোৰ প্ৰত্যেকটো ভিডিঅ'ত নিগেটিভ কমেণ্ট দিবলৈ আৰম্ভ কৰিছে। তেজপুৰৰে, মোৰ ওচৰ পাজৰে। তাৰপিছত মই তেওঁক লগ নাপালোঁ কাৰণে মই তেওঁক চিনিও নাপাওঁ। মই আজি দেউতাক সুধিলোঁ, দেউতা এনেকুৱা এজন অমুক কাকতি নামৰ মানুহ এজনে মোক এনেকুৱা মেছেজ এটা কৰিছে, কমেণ্ট এটা কৰিছে, দেখোন মোৰ মনটো বেয়া লাগিছে। মই কিবা দোকান খুলিছোঁ বোলে ভগৱানৰ নামত, এনেকৈ কৈছে। তাৰপিছত তেওঁ কৈছে, তেওঁতো অমুক হয়, তেখেতৰ ছোৱালীকেইজনীক ময়ে টিউশ্যন কৰি পঢ়াইছিলোঁ, মোৰে ছাত্ৰী। তাৰপিছত আৰু মোৰ ক'বলৈ একো ভাষাই নাথাকিল। তেওঁক আমাৰ দেউতাক খুব ভালকৈ চিনি পায়, তেওঁ আমাৰ দেউতাক খুব ভালকৈ চিনি পায়। কিন্তু তেখেতৰ বিয়াখনলৈ নোযোৱাৰ কাৰণে তেওঁ যে গোটেই অসমবাসীৰ ওচৰত মোক যে এনেকুৱা এটা হেয় প্ৰতিপন্ন কৰিবলৈ তেওঁ এটা কমেণ্ট কৰিছে, তাৰ কাৰণে তেওঁক মই অশেষ ধন্যবাদ জনাইছোঁ। কাৰণ গোটেই অসমৰ মানুহখিনিয়ে মোক ভাল পাবলৈ ধৰিছে। যিমানখিনি মানুহ বিপদত পৰিবলৈ লৈছে, সেই বিপদৰ পৰা মানুহখিনিয়ে মোক মেছেজ কৰে, মোক কমেণ্ট কৰে, মোক প্ৰশ্ন সোধে, মোক ফোন কৰে। ফোন কৰি তেওঁলোকে মোৰ পৰা উত্তৰ বিচাৰে, তেওঁলোকক মই সমাধান দিবলৈ চেষ্টা কৰোঁ যে আপুনি অমুক কৰক। মই কোনো জ্যোতিষীও নহয়, পেজবৈদো নহয়। তেওঁলোকে সমাধান পায়। আৰু আমাৰ তেজপুৰৰ মানুহসকলে এই মানুহগৰাকীয়ে কি কৰিছে দেখিছেনে বাৰু? আপোনাকে মই প্ৰশ্ন কৰিছোঁ, আপুনি কিয় তেনেকৈ কৈছে মোক? আপুনি যে আমাৰ ঘৰলৈ আহিছিল, আমাৰ ঘৰত দেউতাই আপোনাক পইচা ডিমাণ্ড কৰিছিল নেকি বাৰু সেৱা কৰিবলৈ? কওকচোন বাৰু। তেনেহ'লে আপুনি কিয় এনেকৈ কৈছে? মোক যে আজি যে এই বাইহাটা চাৰিআলি, লখিমপুৰ, ডিব্ৰুগড়ৰ পৰা যে মানুহসকলে বিচাৰি আছে, তেজপুৰৰ ল'ৰা এজনক বিচাৰি আছে, তেওঁলোকে মোক অজস্ৰ টকা পইচা দি মাতিবলৈ আহে নেকি? আজিও আহিছে টংলাৰ পৰা এগৰাকী মানুহ, বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে, মোক নিমন্ত্ৰণ দিবলৈ আহিছে যে তুমি আমাৰ ঘৰলৈ আহা, তুমি আহিলে আমাৰ খুব ভাল লাগিব। মই টকা বিচাৰি গৈছোঁ নেকি তেওঁলোকৰ ঘৰত? মই বেপাৰ কৰিবলৈ গৈছোঁ নেকি? গতিকে কিছুমান কথা ভাবি চিন্তি ক'ব। আপোনাক দেউতাই খুব ভালকৈ চিনি পাওঁ বুলি কৈছে, আপুনিও আমাৰ ঘৰখন চিনি পায়। আৰু গোটেই আপোনাৰ যোনখন ঠাই মই ইয়াত কৈ নিদিওঁ, সেই ওচৰৰ মানুহখিনিয়ে মোৰ দেউতাক খুব বেছি সন্মান কৰে। আপোনালোকৰ গাঁৱত ভাগৱত পাঠ হ'লে, কিবা ধৰণৰ ভাল শুভ অনুষ্ঠান হ'লে দেউতা যায়, পইচা বিচাৰি নাযায় কিন্তু। গতিকে কথাবিলাক ভাবি চিন্তি ক'ব। তেনেকুৱা কথাই অলপ মনত আঘাত দিয়ে। আৰু আপুনি কিয়, কেনেকৈ বিখ্যাত, সেই কথাখিনি মই ইয়াত ক'বলৈ নাযাওঁ। মনত মই আঘাত পাইছোঁ আজি, সেইকাৰণে এনেকৈ কৈছোঁ। কাৰণ মই কিবা এটা কৰিছোঁ, তেজপুৰৰ ল'ৰাই কিবা এটা কৰি আছে, গোটেই অসমখনক কিবা এটা পজিটিভ নিউজ দিবলৈ চেষ্টা কৰিছে, গোটেই অসমখনক বিপদৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰিছে। আপোনালোকে ভাল পাব লাগে। আপোনালোকে নিগেটিভ কমেণ্ট এটা তেজপুৰৰ মানুহে কৰিব নালাগে। আৰু মোৰ ভিডিঅ'বিলাকত খুব কম নিগেটিভ কমেণ্ট আহে। নিগেটিভ কমেণ্ট নাহে বুলিয়ে ক'ব পাৰি। আৰু তাৰ মাজতে আপুনি প্ৰত্যেকটো ভিডিঅ'তে আপুনি নিগেটিভ কমেণ্ট দিয়া তেজপুৰৰ মানুহ। আপুনি ভাবকচোন, আপুনি কি কৰি আছে বাৰু মোৰ লগত? মইতো আপোনাক কেতিয়াও বেয়াকৈ কোৱা নাই, আপোনাক লৈ মই কেতিয়াও কোৱা নাই। কিন্তু আজি কথাটো অলপ বেছি হৈ গ'ল আপোনাৰ, যে মই বেপাৰ কৰিছোঁ, মই দোকান খুলিছোঁ। আপুনি মোক কিমান টকা দিছে? আপুনি যে মোৰ নামঘৰত প্ৰাৰ্থনা জনাবলৈ আহিছিলে, আশীৰ্বাদ ল'বলৈ আহিছিলে, দেউতাই আপোনাক কিমান টকা ডিমাণ্ড কৰিছিলে আপুনি কওকচোন। কথাবিলাক অকণমান চিন্তা কৰি চাব। বহুত মানুহ আমাৰ নামঘৰলৈ আহিছে, বহুত দূৰ দূৰণিৰ পৰা আহিছে। ময়ো গৈছোঁ। মই লখিমপুৰৰ পৰা, মই দেৰগাঁৱৰ পৰা নামঘৰৰ কাৰণে 11 টকা এটা দিলেও মই লৈ আহি নামঘৰটোত আমাৰ অৰ্পণ কৰোঁ। তেনেকুৱা মানুহ মই। মই যে বাইহাটা চাৰিআলি, ডিব্ৰুগড় ক'ৰবাত যাওঁ যে মোক সোধে, তুমি ইমান দূৰ কষ্ট কৰি গাড়ী চলাই আহিলা, তোমাক কিবা এটাতো দিব লাগিব। মোক একো তেনেকৈ দিব নালাগে, তেনেকুৱা কোনো কথাই নাই। আপোনালোকে যদি ভাবে মোৰ গাড়ীখনত কিবা এটা তেল পৰিছে, আপুনি নিজ ইচ্ছাৰে কিবা এটা মোৰ দি দিলেই হ'ল। তেনেকৈ কৈ আছোঁ, মানুহখিনিয়ে ক'ব আপোনাক। কাৰণ কোনোবাই যদি মই যদি 5,000 টকা তেল পুৰি কৰিবলৈ যাওঁ, তাত যদি টকা 500 ভৰাই দিয়ে, টকা 11টাও দি দিয়ে, মই তেনেকেই ঘৰলৈ গুচি আহোঁ। কাৰণ মোৰ এইবিলাক বেপাৰ নহয়। মোৰ বেপাৰ চলি আছে, ভাল বেপাৰ চলি আছে। মোৰ ধুনীয়া বেপাৰ চলি আছে, গম পায়নে? কাৰণ মই এজন ব্যৱসায়ী, গোটেইখিনিয়ে জানে। গতিকে কিবা এটা কৰিছোঁ গোটেই মানুহখিনিৰ কাৰণে। গোটেই মানুহখিনিয়ে এটা ডাঙৰ বিপদৰ পৰা মুক্তি হৈছে। লগতে তেওঁলোকে বেজবৈদ বা তেওঁলোকে জ্যোতিষীৰ পৰা অকণমান শান্তি পৰিৱেশ এটা পাইছে, তেওঁলোকৰ টকা পইচাবোৰ ৰাহি হৈছে। তাৰ কাৰণে আপুনি বেয়া পোৱাটো মই আচলতে ভাল পোৱা নাই।
আপুনি ভালে পাব লাগে তেজপুৰৰ ল'ৰা হিচাপে আৰু যি কি নহওক বেয়া পাইছে যেতিয়া বেয়া পাওক মই একো ক'বলৈ নাই তাত কিন্তু মই এইখিনিতে মূল বিষয়লৈ আহোঁ বেছিকৈ কৈ দিলোঁ অলপ আৰু অলপ বেয়া লাগিছিলে যে এতিয়া আমাৰ অসমীয়াত যিখিনি হনুমান চালিচা আছে মই আগতেও এটা বিষয়ত ভিডিঅ' বনাইছোঁ যে যেতিয়া ওপৰৰ বেটুপাতটোত হনুমান চালিচা বা পাঁচালী বুলি লিখা থাকে সেইখন মানুহে পঢ়ি আনি পেলাই আপোনালোকে পঢ়ি আছে কিন্তু সেইখনত মূল চালিচাখন আচলতে নাথাকেই চালিচাখন আৰম্ভ হয় দোহা এটাৰ পৰা শ্ৰী গুৰু চৰণ পদ্মস্মৰি মনে মনে কোটিবাৰ প্ৰণামহো গুৰু চৰণে এনেকুৱাৰ পৰা আৰম্ভ হয় তাৰপিছত হিন্দীটো তেনেকে শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি বৰণৌ ৰঘুবৰ বিমল যশু য'দায়কো ফলচাৰি এনেকুৱাৰ পৰা আৰম্ভ হয় তাৰপিছত আৰম্ভ হয় জয় হনুমান জ্ঞান গুণ সাগৰ জয় কপীশ তিহু লোক উজাগৰ এই বিষয়ে মই বিভিন্ন ধৰণৰ ভিডিঅ' ইতিমধ্যে বনাইছোঁ কিন্তু আজিও এইটো কথা কৈ দিছোঁ যে অসমীয়াখনতো তাৰ পৰাহে আৰম্ভ হয় শ্ৰী গুৰু পদ্মস্মৰি মনে মনে এইখনহে আচলতে আচল হনুমান চালিচা অসমীয়াতে হওক বা হিন্দী বা অৱধি ভাষাখনেই হওক মই অৱধি ভাষাখন পঢ়োঁ বহুতেই সেইখন পঢ়িবলৈ লৈছে সেইখন পঢ়িলে ভাল কাৰণ অসমীয়াত ভাঙনিবিলাক বহুত কিতাপত বেলেগ বেলেগ থাকে কিছুমান কিতাপত বেলেগ থাকে কিছুমান কিতাপত বেলেগ থাকে আৰু কিছুমান কিতাপত যে মূল চালিচাখন নাথাকেই মূল চালিচাখন নথকাৰ কাৰণে এনেকুৱাও মানুহ মই লগ পাইছোঁ যে তেওঁলোকে 11 বছৰ ধৰি বেলেগেই পঢ়ি আছে কিছুমানে 4 বছৰ 5 বছৰ ধৰি মূল চালিচাখন বুলি ভাবি চালিচা বুলি ভাবি বেলেগ কিবা পঢ়ি আছে গতিকে বেলেগ কিবা মানে এইটো নহয় যে একেবাৰে বেলেগ কিবা পঢ়িছে সেইটোও পঢ়া নাই তেওঁলোকে চালিচা নামৰ কিতাপখনেই পঢ়িছে তাত হয়তো হনুমানাষ্টক আছে তাত হৈছে ৰামস্তুতি আছে বা হনুমান আৰতি আছে কিন্তু যিখিনি মই যে কৈ আছোঁ হনুমান চালিচাৰ যিখিনি শক্তি সেইখিনি শক্তি কিন্তু হনুমান অষ্টকত বা হনুমান আৰতিত নাই চালিচাখনৰ শক্তি চালিচাখনত আৰতিখনৰ শক্তি আৰতিখনত গতিকে চালিচা যেতিয়া মই আপোনাক পঢ়িব দিছোঁ আপোনালোকে কিতাপৰ দোকানত যেতিয়া যাব তেতিয়া আপোনালোকে নিশ্চয় মন কৰিব যে তাত শ্ৰী গুৰু পদ্মস্মৰি মনে মনে এইখিনি লাইন আছেনে নাই তাৰপিছত তেনেকৈ পৱন নন্দন বা হিন্দীত যে মই প্ৰৱন তনয় সংকটহৰণ তেনেকুৱাকৈ আছেনে নাই আৰু সেই দোহাটোৰ পৰা আৰম্ভ কৰি তাৰপিছত চালিচাখনৰ মাজৰ 40টা পংক্তি পঢ়ি আকৌ দোহাটো যেতিয়া পঢ়িব সেই গোটেইখিনি মিলি চালিচাখন সম্পূৰ্ণ হৈছে গতিকে আপোনালোকে সেইখনহে পঢ়িব আৰু পৰাপক্ষত অসমীয়াত লিখা থাকে কিন্তু উচ্চাৰণটো অৱধি ভাষাৰ নিচিনা মই যে পঢ়োঁ যিখন শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ মন মুকুৰ সুধাৰি তেনেকুৱাকৈ আপুনি উচ্চাৰণটো তেনেকুৱা হ'ব কিন্তু লিখা থাকিব অসমীয়াত তেনেকুৱাখন আপোনালোকে কিতাপ পায় তেনেকুৱা কিতাপ এখন আপোনালোকে আনি ল'ব তেনেকৈ পঢ়িব ধুনীয়াকৈ চাকি ধূপ ধূনা জ্বলাই যোনটো সময়ত আপুনি ৰাতিপুৱাই হওক সন্ধিয়া হওক পঢ়িব পাৰে সেইখিনি সময়ত আপুনি পঢ়ক আপোনাৰ জীৱনৰ সমস্যাবিলাক লাহে লাহে প্ৰত্যেকটো সমস্যাই প্ৰত্যেকজন মানুহৰ সমস্যাবিলাক লাহে লাহে দূৰ হ'ব একদম লগে লগে সমস্যাবিলাক কিন্তু সমাধান নহয় কিন্তু এইখিনিতে এটা কথা কৈ দিওঁ যে বজৰং বানখনৰ শক্তিটো অকণ বেলেগ বজৰং বানখন মই যিসকল লোকৰ ঘৰতে মই পঢ়িবলৈ চেষ্টা কৰিছোঁ তেওঁলোকৰ প্ৰত্যেকজন লোকৰ ঘৰতে ভাল ৰিজাল্ট আহিছে আৰু ভাল খবৰ তেওঁলোকে মোক পিছৰ দিনাই জনায় গতিকে আপোনালোকে পৰাপক্ষত নিজে বজৰং বানখন পঢ়িব যেতিয়া আপোনালোকৰ নিজৰ ভাবিব যে আপোনালোকৰ তেনেকুৱা ধৰণৰ বিপদ আহিছে ডাঙৰ বিপদ এটা আহিছে তেতিয়া আপোনালোকে নিজে পঢ়িব আৰু মই আজিৰ পৰা কৈ দিছোঁ মোক মতাৰ প্ৰয়োজন নাই কাৰণ মোক তেজপুৰৰ মানুহে বদনাম কৰি আছে আপুনিতো শিৱসাগৰ তিনিচুকীয়া ডিব্ৰুগড়লৈ মোক মাতি আছে কিন্তু মোক তেজপুৰৰ মানুহেই অকণমান বেয়া পাবলৈ লৈছে কাৰণ এনেবোৰ কথাই মোৰ অলপ দুখ দিয়ে গতিকে মই নকৰিলেনো কি হয় মোৰতো এইটোৰ পৰা মোৰ ইনকাম হৈ চলি থকা নাই গতিকে মই নকৰোঁ তেনেকুৱা কাম কিন্তু এই যে বয়সস্থ মানুহবিলাকে সকলে মোক মেছেজ কৰে তুমি এটা শব্দ কৈ হ'লেও ভিডিঅ' এটা বনাবা এইখিনি শব্দই এইখিনি কথাই মোৰ মনত ক্ৰিয়া কৰি থাকে যিমান ব্যস্ততাৰ মাজত হ'লেও মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' অট'মেটিকেলি এই সময়টোত বনাবলৈ মন যায় আৰু সেইকাৰণে বনাওঁ আজি দিয়া সেইকাৰণে দেৰি হ'ল মই ভাবিছিলোঁ নবনাম বুলি কিন্তু নাই বনাব লাগিব মেছেজ আহিয়ে গৈছে অলৰেডি আজি ভিডিঅ' নাই দেখোন গতিকে যোনে যি ক'লেও আপোনালোকৰ মৰম আশীৰ্বাদত আছোঁ গতিকে তেনেকেই থাকিম কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰিব কিবা ভুল দেখিলে আঙুলিয়াই দিব নিজৰ ল'ৰা বুলি আৰু ফোনটো প্ৰায় অফেই ৰাখিব লগা হৈছে কাৰণ চাওক মই কৈছোঁ এইটো মোৰ ব্যৱসায় নহয় মই ফোন কৰিলেতো মোক ফোন কৰি সময় কৈ থাকিলে যে মই দোকানখন চলাব নোৱাৰিম গতিকে যিমানখিনি পাৰোঁ ফোন ৰিচিভ কৰোঁ যিমানখিনি নোৱাৰোঁ মেছেজৰ উত্তৰ দিওঁ তেনেধৰণে চলি আছোঁ আৰু আপোনালোকৰো কুশল মংগল কামনা কৰিছোঁ অকণমান আৱেগত কেইটামান কথা ক'লোঁ বেয়া নাপাব সকলোৰে ভাল কামনা কৰি মই আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ ধন্যবাদ কিবা ভুল কৰিছোঁ যদি ক্ষমা কৰিব দেই